কিছুমান কথাত যেনেকে খিলঞ্জীয়া মুছলমান সকলে দুখ পায় কিছুমান ক্ষেত্ৰত খিলঞ্জীয়া হিন্দু সকলেও দুখ পায় সো এনেকুৱা হ'ব নালাগে যে হিন্দু সকলৰ দুখ পোৱাটো আমি চিন্তা নকৰিম যেনেকে ধুবুৰীত যেতিয়া এটা ঈদৰ দিনাখন প্ৰায় 18 পৰা 20,000 কেজি গৰু মাংস কটা হয় এখন চহৰত আৰু যিখন চহৰত আটাইতকৈ বেছি হিন্দু নাগৰিক আছে তেলেতো খিলঞ্জীয়া হিন্দু সকলেও দুখ পায় একোটা লাভ জেহাদৰ ঘটনাই খিলঞ্জীয়া হিন্দু সকলকো দুখ দিয়ে সেই কাৰণে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু সকলোৱে লগ লাগি অসমখনক আমি কেনেকৈ ৰক্ষা কৰিম তাৰ বিষয়ে আলাপ আলোচনা কৰিব লাগে আৰু আমাৰ চৰকাৰে চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছো যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান তাত আমি কেতিয়াও ডিসপিউট কৰা নাই কিন্তু আমি নিশ্চিতভাৱে বিশ্বাস আৰু তেওঁলোকে মিয়া মুছলমান সকলৰ কিছুমানে যি অত্যাচাৰ কৰে ফেসবুক পোষ্ট লিখে কিবা লিখে যেতিয়া খিলঞ্জীয়া মুছলমান সকল হৰব হৈ উঠিব আজি যি বাংলাদেশৰ ঘটনা হৈছে বা প্ৰতিটো দিনে একোটা মিয়া মুছলমানে অবৈধ বুলিয়ে মই তেওঁলোকক কম ফেসবুক কৰে ইনষ্টাগ্ৰাম কৰে ইয়াৰ কাউন্টাৰ যদি খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে দিয়ে তেতিয়াহলে আমাৰ খিলঞ্জীয়া হিন্দু মানুহখিনিৰ শক্তিটো বাঢ়িব নহলে বৰপেটা ধুবুৰী গোৱালপাৰাত আমিতো আজি মাইনৰিটি গতিকে এই মাইনৰিটি মানুহখিনিক সাহস লাগে শক্তি লাগে শিৱসাগৰ ডিব্ৰুগড়ত আজি যেনেকৈ আমি খিলঞ্জীয়া মুছলিম মানুহখিনিক সন্মানৰ চকুৰে চাওঁ কোনো আমি ভেদ বিভাদ নকৰো তেনেকৈ আমাৰ মনত থাকিব লাগিব যে নামনিত বাস কৰা সংখ্যালঘিষ্ঠ হিন্দু সকলৰ কথা আৰু দুইটা ধৰ্মালম্বী লোকে দুইটাৰে যেতিয়া মনোকষ্ট বুজি পাব তেতিয়া অসমখন স্বাভাৱিকভাৱে শান্তি হ'ব ধৰ্মীয় সম্প্ৰীতি বাঢ়িব ইজনৰ সিজনৰ বুজাবুজি বাঢ়িব গতিকে মই ভাবো যে এই ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে আৰু সকলোৱে কৰিব লাগে